নমস্কাৰ সকলোকে আমাৰ জ্ঞান একাডেমি চেনেলটোলৈ পুনৰবাৰ স্বাগতম কৰিছোঁ। প্ৰায় 5 বছৰ হয় আপোনালোকে ঠিকেই শুনিছে, 5 বছৰ পিছত পুনৰ অসম টেট হ'ব। গম পাই চাগে অসম চৰকাৰে মানে এটা কথা মুকলি কৰিছে যে তাৰপৰাতো আপোনাৰ 50,000 মানে 50,000 প্লাছ ভেকেঞ্চি থাকিব LP/UP টিচাৰ ভেকেঞ্চিৰ লগতে আপোনালোকৰ PGT GT হায়াৰ ছেকেণ্ডেৰী টিচাৰ গোটেই টিচাৰ ভেকেঞ্চি মিলাই টোটেল 50,000 প্লাছ ভেকেঞ্চি থাকিব। ইয়াৰ ক্ষেত্ৰত এতিয়া কথাটো হ'ল যে অসম টেট 2026ত জেনেৰেল টেটটো হ'বই নাই। এইটো কথাটো আপোনালোকক কৈ দিব বিচাৰিছোঁ। ইতিমধ্যে অসমত গম পাই চাগে কিছুমান স্পেচিয়েল লেংগুৱেজৰ ক্ষেত্ৰত কিছুমান আপোনালোকৰ স্পেচিয়েল টেট হৈ গৈছে আৰু সেইটোৰ ভেকেঞ্চি ক্লিয়াৰ কৰিলে আকৌ তেওঁলোকে ধুনীয়াকৈ এপ্লাই কৰিব পাৰিব। এতিয়া কথাটো হ'ল যে আমাৰ অসম টেট যিসকল জেনেৰেল কেণ্ডিডেট আছে তেওঁলোকৰ কাৰণে অসম টেট কেতিয়া হ'ব গম পাই চাগে। ইয়াত আপোনালোকৰ টোটেল যদি 50,000 যদি প্লাছ ভেকেঞ্চি থাকে, ইয়াত 100% এটা কথা উত্থাপিত হ'ব যে যদি গ্ৰেজুৱেট টিচাৰৰ ক্ষেত্ৰত আপোনালোকৰ টেট কাম ৰিক্ৰুটমেণ্ট হ'ব পাৰে, গতিকে এই যোনটো ভেকেঞ্চি হয় এইটোৰ ভেকেঞ্চিৰ কাৰণে আপোনালোকৰ এটা অসমত স্পেচিয়েল টেট অনুষ্ঠিত হ'ব। স্পেচিয়েল টেট ইয়াত মানে নতুনকৈ 2026ত যোনটো টেট হ'ব এইটোৰ নামকৰণ কৰিব স্পেচিয়েল টেট বা এক্সট্ৰা কিবা নামকৰণ কৰিব পাৰে। ইয়াৰ ক্ষেত্ৰত আপোনালোকক ক'ব বিচাৰিছোঁ যে ইমান এটা ভেকেঞ্চি ডাঙৰ সুযোগ এটা অপৰচুনিটি আপোনালোকে পাই আছে। অসম টেট 2026ত হোৱাৰ কথা চলি আছে। যদি ফাইনেলাইজ হৈ যায় মাত্ৰ আপোনালোকে কিমান পাব, মাত্ৰ 3 মাহো নাপায়, মাত্ৰ 2 মাহমান ধৰি লওক, 2 মাহমান ধৰি লওক, মাত্ৰ 2 মাহৰ ভিতৰত আপোনালোকৰ এডভাৰটাইজমেণ্ট ক্লিয়াৰ কৰি এক্সামৰ ডেট ফাইনেল কৰি দিব। এতিয়া বহুতে কি কৰে, এক্সামটো আপোনালোকৰ ওলাব পিছত তাৰপিছত আপোনালোকৰ এমাহ পঢ়িম তাৰপিছত এক্সাম দিম পাছ কৰিম। আপোনালোকে এইটো ভুল বুজিছে, কাৰণ অসম টেট 2026 আগৰ দৰে টেট নহয়, এইটো কথা মন কৰিব। কাৰণ দিনক দিনে বস্তুবোৰ টাফেষ্ট হ'ব গৈ আছে। গতিকে নাভাবিব যে মই অসম টেট পটককৈ অকণমান পঢ়ি পেলাই ডাইৰেক্টকৈ পাছ হৈ যায়। কিছুমান কেণ্ডিডেট আছে বহুত মানে আপোনালোকৰ এইটো ভাবিব মোৰ অলপ পঢ়িলে হৈ যায় হেন তেন, কিন্তু বন্ধুসকল আপোনালোকৰ কাজ যিয়ে নহওক কিন্তু এইবাৰ আপোনালোকৰ ভেকেঞ্চিৰ ক্ষেত্ৰত অলপ টাফেষ্ট কৰিব অসম চৰকাৰে। সেইকাৰণে প্ৰিপেৰেশ্যন লেভেলটো যদি আপোনালোকে এতিয়াৰ পৰা ষ্টাৰ্টিং কৰে 100% মই আপোনালোকক দিব পাৰোঁ গেৰেণ্টি যে আপোনালোকৰ নিশ্চয় সফলতা অৰ্জন কৰিব পাৰিব। আৰু অসম টেটৰ চিলেবাছ ডিটেইল আপোনালোকক মই নেক্সট ভিডিঅ'ৰ জৰিয়তে জনাই দিম। মুঠতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক, আপডেটবোৰ পাই থাকিব। আৰু কিবা নতুন যদি আপডেট আহে অসম টেট সম্পৰ্কীয় আপোনালোকক মই চেনেলটোৰ জৰিয়তে জনাই দিম। ধন্যবাদ।